কোকৰাঝাৰৰ পৰ্বতজোৰাত জল জীৱন মিছন আঁচনি ৰূপায়ণত অনিয়ম হাবি জংঘলৰে এতিয়া আৱৰি হৈছে পানী যোগান কেন্দ্ৰটো বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে অঞ্চলটোৰ অৰ্ধশতাধিক ৰাইজ ঠিকাদাৰে প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ৩ বছৰ পূৰ্বতেই আধা কাম কৰি উধাও হোৱাত বিশুদ্ধ খোৱা পানীৰ পৰা এতিয়া বঞ্চিত হৈছে সৰ্বসাধাৰণ ৰাইজ পানী যোগান প্ৰকল্পটো অতি সোনকালে পুনৰ নিৰ্মাণ কৰিবলৈ এতিয়া দাবী উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আজি আমি জনাইছো যে কোকৰাঝাৰত পৰ্বতজোৰাত জল জীৱন মিছন আঁচনি ৰূপায়ণৰ অনিয়ম দেখিবলৈ পোৱা গৈছে হাবি জংঘলেৰে আৱৰি ধৰিছে এতিয়া পানী যোগান কেন্দ্ৰটো বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ পৰিছে অঞ্চলটোৰ অৰ্ধশতাধিক ৰাইজ ঠিকাদাৰে প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও ৩ বছৰ পূৰ্বতে কিন্তু আধা কাম সামৰি এতিয়া উধাও হোৱাত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ পৰিছে এইসকল সৰ্বসাধাৰণ ৰাইজে পানী যোগান প্ৰকল্পটো অতি সোনকালে পুনৰ নিৰ্মাণ কৰি দিবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালে ৰাইজে দাবী উত্থাপন কৰিছে আৰু এনেদৰে পুনৰ নিৰ্মাণ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে যিহেতুকে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে এইসকল সৰ্বসাধাৰণ ৰাইজ আৰু কোকৰাঝাৰৰ পৰ্বতজোৰা দেখিবলৈ পোৱা গৈছে যে জল জীৱন মিছন আঁচনি ৰূপায়ণত এক অনিয়ম দেখিবলৈ পোৱা গৈছে হাবি জংঘলে আৱৰি ধৰিছে এতিয়া পানী যোগান কেন্দ্ৰটো যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়াত পৰিছে এইসকল ৰাইজে এতিয়া যেন হাবি জংঘলেৰেহে আৱৰি ধৰিছে পানী যোগান কেন্দ্ৰটো কিয়নো বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ পৰিছে অঞ্চলটোৰ অৰ্ধশতাধিক ৰাইজে ঠিকাদাৰে প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও ৩ বছৰ পূৰ্বে আৰম্ভ কৰিছিল কিন্তু বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল এই কামসমূহ আধা কাম সামৰি উধাও হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল ভুক্তভোগী ৰাইজে পানী যোগান প্ৰকল্পটো অতি সোনকালে পুনৰ নিৰ্মাণ কৰি দিবৰ বাবে দাবী উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমার এই যে হেৰি হয় জল জীৱন মিছন আমার টিপকাই নেপালী বস্তি এইটো মানে আমার কন্ট্রাক্টারে 2 বছর আগত কৰি গৈছিলে এতিয়া মানে কামটো হোৱা নাই কমপ্লিটে হোৱা নাই গাঁৱৰ মানুহবিলাক পানীৰ কাৰণে বহুত হাহাকাৰ হৈ আছে আৰু আমাৰ এতিয়া PPF চৰকাৰ হৈ আছে আগ্ৰামা ছাৰে মানে যোনে কন্ট্রাক্টাৰ কৰি আছিলে এইটো মানে মাটি পেলাই একেবাৰে কন্ট্রাক্টারক কামটো কৰিও দিব লাগে সোনকালে কিমান দিন আগতে আসলে কামটো আৰম্ভ হৈছিল মোটামুটি 2023 হৈছিল কামটো ঠিকাদাৰ কিমান দিনৰ পৰা কাম কৰা নাই ইয়াত 1 বছৰমান হ'ল কাম নকৰাটো 1 বছৰ পৰা ইয়াত কাম কৰা নাই ইয়াতে দেখা গৈছে যে পাইপবিলাক আসলে ইমান ভাল পাইপ দিয়া নাই কি ক'ব এইটো কন্ট্রাক্টাৰৰ কথা এইটো মানে এই ডুপ্লিকেট পাইপ দি পেলাই মানে কামটো কৰি গ'ল আৰু এতিয়ালৈকে মানে এইটো কমপ্লিট কৰা নাই এইটো আমাৰ